মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে ধুবুৰী জিলায় অনুষ্ঠিত কৰা প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024 ছ'চিয়েল সায়েন্সৰ কোশ্চিন পেপাৰৰ 45টা MCQ সলিউশন কৰি দিব ওলাইছোঁ। আশা কৰিছোঁ এই 45টা MCQয়ে তোমালোকক তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। যিসকল ছাত্ৰ ছাত্ৰীৰ ধুবুৰী ডিষ্ট্ৰিক্টত তোমালোকে নিশ্চয় কোশ্চিন পেপাৰখন উলিয়াই লৈ আনসাৰখিনি ৰিজাই চাবা, কিয়নো সেইখিনিও তোমালোকৰ অহা HSLC পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হোৱা নাই, তোমালোকে এই কোশ্চিন পেপাৰখনক মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা। এইখিনিতে আৰু এটা কথা তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামে এখন হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে। তোমালোকে সেই গ্ৰুপত জইন হৈ তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোশ্চিন পেপাৰ তাতে আপলোড কৰিব পাৰা। মই কোশ্চিন পেপাৰটো সলিউশন কৰি দিম। নিশ্চয় তোমালোকে সেই কোশ্চিন পেপাৰৰ সলিউশনৰ দ্বাৰা উপকৃত হ'বা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। সেকশন এ ক শাখা, চুজ দ্য কাৰেক্ট আনসাৰ অফ দ্য ফলোইং কোশ্চিন ফ্ৰম কোশ্চিন নম্বৰ 1 to কোশ্চিন নম্বৰ 45। 1. বংগ একত্ৰীকৰণ হোৱা বছৰটো হ'ল এ 1906, বি 1909, চি 1911, ডি 1915। শুদ্ধ উত্তৰ হ'ব চি 1911। কোশ্চিন নম্বৰ 2. স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল এ লক্ষ্মীবাই আৰু ভুৱনেশ্বৰী দেৱী, বি সৰলা দেৱী আৰু নিবেদিতা, চি সৰোজিনী নাইডু আৰু সৰলা দেৱী, ডি এনি বেচাণ্ট আৰু মাদাৰ টেৰেজা। শুদ্ধ উত্তৰটো হ'ব বি সৰলা দেৱী আৰু নিবেদিতা। কোশ্চিন নম্বৰ 3লৈ আহা, তলৰ ঘটনা প্ৰবাহ ঊৰ্ধ্বক্ৰমত সজোৱা। এ অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন, স্বদেশী আন্দোলন, বি স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন, সি স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভারত ত্যাগ আন্দোলন, ডি অসহযোগ আন্দোলন, স্বদেশী আন্দোলন, আইন অমান্য আন্দোলন, ভারত ত্যাগ আন্দোলন। গতিকে ইয়াতে তোমালোকে চোৱা যে এইটোৰ কথা কোৱা হৈছে যে স্বদেশী আন্দোলনটো তোমালোকৰ প্ৰথমতে হ'ব। গতিকে স্বদেশী আন্দোলন, তাৰপিছত অসহযোগ এইটো ঠিকে আছে। স্বদেশী অসহযোগ এইটো বাৰু ঠিকে আছে। এই তাৰপিছত আইন অমান্য আৰু ভাৰত ত্যাগ দিছে নহয়, ইয়াৰ পৰা তোমাৰ বি নম্বৰটো ভাৰত ত্যাগটো সকলোৰ শেষত, গতিকে বি নম্বৰটো নহয়, চি নম্বৰটো হ'ব কাৰেক্ট আনসাৰ। চ' তোমালোকে চি নম্বৰত লিখিবা কি স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 4টো আলোচনা কৰিব লৈ আহিছোঁ। কোশ্চিন নম্বৰ 4ত কোৱা হৈছে, তলৰ কোনজন ভাৰতলৈ অহা কেবিনেট মিছনত অন্তৰ্ভুক্ত নাছিল? এ বি আলেকজাণ্ডাৰ, বি ছাৰ চাইমন, চি পেথিক লৰেন্স, ডি ষ্টেফৰ্ড ক্ৰিপছ। চ' কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ 4 নম্বৰৰ বি ছাৰ চাইমন। ছাৰ চাইমন একচুৱেলি চাইমন কমিশ্যনতহে আহিছিল। 5 নম্বৰলৈ আহা, তলৰ কোনটো শুদ্ধ? এ গান্ধীজী 24 অক্টোবৰত জন্মগ্ৰহণ কৰিছিল, এইটো ভুল। প্ৰথমটোই ভুল। ইয়াতে কোৱা হৈছে যে কোনটো অশুদ্ধ বুলি কৈছে, গতিকে বাকীখিনি আৰু মই পঢ়ি নগ'লোঁ। গান্ধীজী 2 অক্টোবৰতহে জন্মগ্ৰহণ কৰিছিল, ইয়াতে 24 অক্টোবৰ দিছে, গতিকে এইটো ইনকাৰেক্ট। চ' বাকীখিনি আৰু মই পঢ়ি নগ'লোঁ। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহা। 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে, অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ যথাক্ৰমে এ ফুলগুৰিৰ ধাৱা, ৰঙিয়া কৃষক বিদ্ৰোহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, বি ফুলগুৰিৰ ধাৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, ৰঙিয়া কৃষক বিদ্ৰোহ, চি পথৰুঘাট কৃষক বিদ্ৰোহ, ৰঙিয়া কৃষক বিদ্ৰোহ, ফুলগুৰিৰ ধাৱা, আৰু ডি হ'ল ৰঙিয়া কৃষক বিদ্ৰোহ, ফুলগুৰিৰ ধাৱা, পথৰুঘাট কৃষক বিদ্ৰোহ। পোনপ্ৰথমে হ'ব ফুলগুৰিৰ ধাৱা, তাৰপিছত ৰঙিয়াৰ কৃষক বিদ্ৰোহ, তাৰপিছত
পত্রঘাটর কৃষকবৃদ্ধ। গতিকে 6 নম্বরের কারেক্ট অ্যান্সার হব এ ফুলগড়ির ধাওয়া ৰঙিয়া কৃষক বিদ্ৰোহ আৰু পত্ৰঘাটৰ কৃষক বিদ্ৰোহ। গতিকে তোমালোকে এই নম্বৰটো শুদ্ধ দিব লাগিব। তাৰপিছত আহিলে প্ৰশ্ন নেক্সট এইটো আছিলে তোমালোকৰ 6-7 নম্বৰ প্ৰশ্ন। টিকেন্দ্ৰজিৎ এজন নেতা আছিল, এ উত্তৰগাছাৰ, বি জয়ন্তীয়া, চি মণিপুৰ, ডি পত্ৰঘাট। শুদ্ধ উত্তৰ হ'ব চি পত্ৰঘাট। এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আহা। তলৰ কোনবোৰ অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ প্ৰধান কাৰণ আছিল? 1. অসমত বিদ্ৰোহীৰ সংখ্যা বহুত কম আছিল। হয়, এইটো হয়, সঁচা। অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। এইটোও হয়। অসমৰ বিদ্ৰোহীসকলৰ প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰ যোগান পোৱা নাছিল। এইটোও হয়। আৰু 4 নম্বৰ কি? বিদ্ৰোহী নেতাসকলৰ সময়ৰ গুৰুত্ব বুজি পোৱা নাছিল। গতিকে শুদ্ধ উত্তৰ হ'ব তোমালোকৰ 8 নম্বৰৰ ডি নম্বৰ। 1, 2, 3, 4 গোটেইকেইটা কিন্তু এইটো শুদ্ধ। এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 9 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কোন চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল? এ 1919, বি 1921, চি 1926, ডি 1935। শুদ্ধ উত্তৰ হ'ব চি 1926। প্ৰতিষ্ঠাতাসকলৰ নাম মোৰ লগত মিলোৱা। ইয়াতে যে জ্ঞান প্ৰধানী সভা অম্বিকা ৰায়চৌধুৰী দিছে। 2. যোৰহাট সাৰ্বজনীন সভা জগন্নাথ বৰুৱা দিছে। 3. আহোম সভা আনন্দৰাম ঢেকিয়াল ফুকন দিছে। আৰু সেৱা সংঘ পদ্মনাথ গোহাঁই বৰুৱা দিছে। গতিকে জ্ঞান প্ৰদানী সভা এইটো হ'ব তোমালোকৰ আনন্দৰাম ঢেকিয়াল ফুকন হ'ব। যোৰহাট সাৰ্বজনীন সভা তোমালোকে লিখিব লাগিব। তোমাৰ এইটো একচুৱেলি ইয়াতে শুদ্ধ উত্তৰবিলাক দি আছে, মই তথাপি কৈ দিছোঁ যে শুদ্ধ উত্তৰটো যিহেতু 10 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। তাৰমানে 1 হ'ব জ্ঞান প্ৰদানী সভা, ঠিকে আছিলে, আনন্দৰাম ঢেকিয়াল ফুকন যোৰহাট সাৰ্বজনীন সভা। বি নম্বৰত এইটো আছিলে জগন্নাথ বৰুৱাই হ'ব। আহোম সভা এইটো আহোম সভা হ'ব পদ্মনাথ গোহাঁই বৰুৱা। আৰু 4 নম্বৰ সেৱা সংঘ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। গতিকে এই অপশ্যনবিলাকৰ ভিতৰত এই নম্বৰটোত দেখা 1, C, 2, B, 3, D আৰু 4A। গতিকে এই নম্বৰ হ'ব কাৰেক্ট আনচাৰ। তলৰ কোনজন সাহিত্যিক জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তৰ্গত নহয়? এ লক্ষ্মীনাথ বেজবৰুৱা, বি চন্দ্ৰকুমাৰ আগৰৱালা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি হেমচন্দ্ৰ গোস্বামী। গতিকে শুদ্ধ উত্তৰ হ'ব চি জ্যোতিপ্ৰসাদ আগৰৱালা। 12 নম্বৰলৈ আহা। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমে জয়তে বাক্যশাৰী ডেছ গ্ৰন্থৰ পৰা লোৱা হৈছে? এ ৰামায়ণ, বি মহাভাৰত, চি কথা-গীতা, ডি মুণ্ডক উপনিষদ। গতিকে শুদ্ধ উত্তৰ হ'ব ডি মুণ্ডক উপনিষদ। 13 তলৰ বাক্যবোৰ বিবেচনা কৰা। পি সাংস্কৃতিক বহুত্ববাদ ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য। হয়, এইটো ট্ৰু। সাংস্কৃতিক বহুত্ব বা কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ইয়াতে তোমাৰ দিছে কেৱল দুটাই শুদ্ধ হ'ব। তোমাৰ চি নম্বৰ হ'ব, 13 নম্বৰৰ চি নম্বৰ হ'ব কাৰেক্ট আনচাৰ। পি আৰু কি উভয়ে শুদ্ধ। তাৰপিছত 14 নম্বৰলৈকে আহা। ধনী পলক পূজা কৰে। এ নাগালেণ্ডৰ জনজাতি লোকে, বি মিজোৰামৰ জনজাতি লোকে, ডি মেঘালয়ৰ জনজাতি লোকে, ডি অৰুণাচল প্ৰদেশৰ জনজাতি লোকে। শুদ্ধ উত্তৰ হ'ব ডি অৰুণাচল প্ৰদেশৰ জনজাতিসকলে। নেক্সট 15 নম্বৰৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্নত কৈছে অসমীয়ালৈ ৰামায়ণৰ অনুবাদকজন হ'ল? এ মাধৱ কন্দলী, বি ৰুদ্ৰ কন্দলী, চি অনন্ত কন্দলী, ডি মানৱ কন্দলী। গতিকে শুদ্ধ উত্তৰ হ'ব এ মাধৱ কন্দলী। তলৰ কোনটো দ্বিতীয় বৃত্তি? ইয়াতে আছে এ মাছ ধৰা, বি বনজ সম্পদ আহৰণকাৰী, চি শিল্পোৎপাদন প্ৰক্ৰিয়া, ডি প্ৰশাসন। শুদ্ধ উত্তৰ হ'ব চি শিল্পোৎপাদন প্ৰক্ৰিয়া। নেক্সট
17 নম্বৰ প্ৰশ্নলৈ আহা স্থায়িত্ব অনুসৰি সম্পদক বিভক্ত কৰা হয় এ প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদ বি জীৱীয় আৰু অজীৱ সম্পদ চি নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য সম্পদ ডি চিৰ বিৰাজমান আৰু স্থানিক সম্পদ শুদ্ধ উত্তৰ হ'ব চি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ এতিয়া 18 নম্বৰ প্ৰশ্নলৈ আহা 18 নম্বৰ প্ৰশ্নত তোমালোকক কোৱা হৈছে যে সম্পত্তি যোগান তুলনামূলকভাৱে সীমিত টুত দিছে সম্পদৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ বা অপকাৰ দুটা হ'ব পাৰে কিন্তু সম্পত্তিৰ জৰিয়তে মানৱ কল্যাণ সাধন হয় ইয়াতে পোনপ্ৰথমতে তোমালোকে 1 নম্বৰত কোৱা হৈছে কি সম্পত্তি যোগান তুলনামূলকভাৱে সীমিত গতিকে এইটো শুদ্ধ 2 নম্বৰটো যে কোৱা হৈছে সম্পত্তিৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ আৰু অপকাৰ দুটা হ'ব পাৰে এইটো একচুয়ালি উল্টাই লিখিছে এইটো অশুদ্ধ হ'ব গতিকে আমি অপশনবিলাকত লিখিব লাগিব 1 নম্বৰ শুদ্ধ আৰু 2 নম্বৰ অশুদ্ধ গতিকে প্ৰশ্নত দেখা 1 নম্বৰ কেৱল 1 নম্বৰ শুদ্ধ দিবা তোমালোকে 2 নম্বৰ অশুদ্ধ বুলি কোৱা নাই গতিকে সি নম্বৰটো হ'ব কারেক্ট आंसर 19 বায়ুমণ্ডলত কোন বিধ গ্যাসৰ পৰিমাণ আটাইতকৈ বেছি এ অক্সিজেন বি কাৰ্বন ডাই অক্সাইড সি নাইট্ৰজেন ডি হিলিয়াম গতিকে শুদ্ধ উত্তৰ হ'ব সি নাইট্ৰজেন 20 ভূপৃষ্ঠৰ কিমান শতাংশ পানীয়ে আগুৰি আছে এ 17% বি 29% সি 71% ডি 92% গতিকে শুদ্ধ উত্তৰ হ'ব সি 71% গতিকে এতিয়া মই তোমালোকৰ আগত 21 নম্বৰৰ প্ৰশ্ন লৈ আইছো 21 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তলত দিয়াবোৰৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা এছিয়া তোমালোকক দিছে এছিয়াত একচুয়ালি তোমালোকে এছিয়াত 51 খন কান্ট্ৰি আছে সো এছিয়াত আছে এটো দিছে তোমালোকে মিলাব দিছে যে 53 2 দিছে ইউৰোপ বি দিছে 44 সি দিছে আফ্ৰিকা আৰু 3 দিছে আফ্ৰিকা 23 দিছে আৰু উত্তৰ আমেৰিকা দিছে 51 ইয়াতে অপশন বিলাক চোৱা ইয়াতে 21 ৰ অপশনত এ টত আছে এছিয়াৰ আছে 51 ইউৰোপৰ আছে 44 আফ্ৰিকাৰ আছে তোমাৰ 53 আৰু নৰ্থ আমেৰিকা বা উত্তৰ আমেৰিকাত আছে 23 গতিকে 1 ডি এ নম্বৰটো শুদ্ধ হ'ব 2 বি 3 এ 4 সি গতিকে এ নম্বৰ অপশনটো তোমালোকে কারেক্ট দিব লাগিব নাও কাম টু 22 নম্বৰ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ কোন সাগৰে পৃথক কৰিছে এ ভূমধ্য সাগৰ বি কাস্পিয়ান সাগৰ সি আৰব সাগৰ ডি লোহিত সাগৰ গতিকে শুদ্ধ উত্তৰ হ'ব ডি লোহিত সাগৰ 23 বিষুৱ ৰেখা প্ৰায় সমাজদি পাৰ হৈ যোৱা মহাদেশখন হল এ এছিয়া বি ইউৰোপ সি আফ্ৰিকা ডি অচিনা গতিকে কারেক্ট आंसर হ'ব তোমাৰ এইটো হ'ব আফ্ৰিকা মহাদেশ হ'ব তোমালোকৰ 23 নম্বৰৰ উত্তৰ তোমালোকে সি আফ্ৰিকা মহাদেশ দিব লাগিব এতিয়া 24 নম্বৰ অসমৰ জনসংখ্যাৰ ক্ষেত্ৰত 2011 চনৰ লোকপিয়ল মতে তলৰ কোনটো সত্য এ ধুবুৰী জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি বি বাক্সা জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম সি অসমৰ জনসংখ্যা 98 জন অসমৰ জনসংখ্যাৰ ঘনত্ব 98 জন প্ৰতি বৰ্গ কিলোমিটাৰত আৰু ডি অসমৰ মুঠ জনসংখ্যা 312 লাখ গতিকে কারেক্ট आंसर হ'ব ডি অসমৰ মুঠ জনসংখ্যা 312 লাখ অৰ্থাৎ 3.1 কৰোৰ অসমৰ অৰ্থনীতিৰ মূল ভিত্তি হৈছে এ উদ্যোগ বি কৃষি সি পৰ্যটন ডি মীন পালন শুদ্ধ উত্তৰ হ'ব বি কৃষি 26 উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এ মালিগাঁও বি আগৰতলা সি শিলং ডি দিছপুৰ গতিকে শুদ্ধ উত্তৰ হ'ব এ মালিগাঁও এতিয়া 27 নম্বৰলৈ আহা অসমৰ সীমাৰ লগত সংলগ্ন বিদেশী ৰাষ্ট্ৰবোৰ এ বাংলাদেশ আৰু চীন বি বাংলাদেশ আৰু নেপাল সি বাংলাদেশ আৰু ভুটান ডি বাংলাদেশ আৰু মিয়ানমাৰ গতিকে শুদ্ধ উত্তৰ হ'ব সি বাংলাদেশ আৰু ভুটান এতিয়া 28 নম্বৰলৈ আহা অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখন হল এ শালমাৰী বি মোহনবাৰী
চি চি ইয়াতে দিছে গাগ্ৰাজান, ডি হাতীকুলি, গতিকে শুদ্ধ উত্তৰ হ'ব বি মোনাবাৰী। এতিয়া 29 নম্বৰ প্ৰশ্নলৈ আহা। তলত দিয়াবোৰ মিলোৱা। ইয়াতে ৰাজেন্দ্ৰ প্ৰসাদ দিছে, খচৰা সমিতিৰ সদস্য দিছে, সচিদানন্দ সিনহা দিছে সংবিধান সভাৰ স্থায়ী সদস্য, 3 দিছে বি আৰ আম্বেদকাৰ উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ, আৰু 4 নম্বৰ দিছে জৱাহৰলাল নেহৰু সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি। মই তোমালোকক মিলাই দিছোঁ, তোমালোকে পিছত অপশ্যনটো তোমালোকে মোক কমেণ্ট কৰি জনাবা। ৰাজেন্দ্ৰ প্ৰসাদ আছিলে এই সংবিধান সভাৰ স্থায়ী সভাপতি, এইটো বি নম্বৰ হ'ব, একৰ লগত বি। 2 সচিদানন্দ সিনহা আছিলে সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি, ডি নম্বৰ। 3 বি আৰ আম্বেদকাৰ আছিলে এ নম্বৰ খচৰা কমিটিৰ সভাপতি, আৰু 4 নম্বৰ হ'ল জৱাহৰলাল নেহৰু আছিলে চি নম্বৰ উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ। তোমালোকে কাৰেক্ট আনচাৰটো মোক কমেণ্ট কৰি জনাব, মই অলৰেডি আনচাৰখিনি তোমালোকক দিয়ে দিছোঁ। 30 নম্বৰলৈ আহা। তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ ভাৰত যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো হ'ল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি, এইটো একচুৱেলি অশুদ্ধ। ভাৰতত 2 ধৰণৰ চৰকাৰ আছে, হয় এইটো শুদ্ধ, গতিকে 1 শুদ্ধ 2 অশুদ্ধ, 1 শুদ্ধ 2 অশুদ্ধ, চি নম্বৰ হ'ব কাৰেক্ট আনচাৰ। 31 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল A5, B 10, C 15, D 20, গতিকে শুদ্ধ উত্তৰ হ'ল A5। 32 তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰত শুদ্ধ নহয়? এ 1945 চনত ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল, এইটো শুদ্ধ। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত, এইটো শুদ্ধ। চি ৰাষ্ট্ৰসংঘৰ চনদত 111টা অনুচ্ছেদ আছে, এইটো শুদ্ধ। ডি বৰ্তমান ৰাষ্ট্ৰসংঘৰ 51খন সদস্য ৰাষ্ট্ৰ আছে, এইটো ৰং, গতিকে শুদ্ধ উত্তৰ হ'ব ডি। বৰ্তমান ৰাষ্ট্ৰসংঘত 51খন সদস্য ৰাষ্ট্ৰ আছে। ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'ল এ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, চি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ডি উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, গতিকে শুদ্ধ উত্তৰ হ'ব বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। এতিয়া 34 নম্বৰলৈকে আহা। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো হ'ল এ সাধাৰণ সভা, বি নিৰাপত্তা পৰিষদ, চি আন্তৰ্জাতিক ন্যায়ালয়, ডি সচিবালয়, শুদ্ধ উত্তৰ হ'ব এ সাধাৰণ সভা। 50 নম্বৰলৈ আহা। আন্তৰ্জাতিক অনুষ্ঠানসমূহৰ লগত ইয়াৰ কাৰ্যালয় মিলোৱা। নেটো দিয়া আছে জাকাৰ্টা, ICC তোমাৰ কাঠমাণ্ডুত বুলি দিয়া আছে, তাৰপিছত ASEAN ব্ৰুছেলছ বুলি দিয়া আছে, SAARC ডুবাই, এইটো একচুৱেলি কি হ'ব? নেটোটো হ'ব চি নম্বৰ ব্ৰুছেলছ, ICC হ'ব ডি ডুবাই, ASEAN হ'ল এ জাকাৰ্টা, 4 SAARC হ'ল বি কাঠমাণ্ডু। তোমালোকে এইটোৰো কোনটো আনচাৰ হয় মই অলৰেডি আনচাৰখিনি মিলাই দিছোঁ, তোমালোকে আনচাৰটো কমেণ্ট কৰি জনাবা। কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্ত যোগান ধৰোঁতা, পৰামৰ্শদাতা আৰু চৰকাৰৰ প্ৰতিনিধি। ভাৰতৰ কোন বেংকে কেন্দ্ৰীয় বেংক হিচাপে এই কাৰ্য পালন কৰে? এ SBI, বি RBI, চি নাবাৰ্ড, ডি IDBI, গতিকে কাৰেক্ট এনচাৰ ভাৰতৰ কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক নাইবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চ' বি নম্বৰ হ'ব কাৰেক্ট RBI। এখন 100 টকীয়া নোট উদাহৰণ হয় এ বিহিত মুদ্ৰাৰ, বি অবিহিত মুদ্ৰাৰ, চি তপত মুদ্ৰাৰ, ডি কলা মুদ্ৰাৰ, গতিকে কাৰেক্ট এনচাৰ হ'ব এ বিহিত মুদ্ৰাৰ। 38 তলত দিয়া বিত্ত প্ৰতিষ্ঠানসমূহৰ প্ৰতিষ্ঠা বছৰৰ সৈতে মিলোৱা। ইয়াতে গুৱাহাটী বেংক দিছে 1982, ভাৰতীয় ৰিজাৰ্ভ বেংক 1964 দিছে, ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক 1935, আৰু নাবাৰ্ড দিছে ডিত আছে কিমান 1926, গতিকে গুৱাহাটী বেংক ডি হ'ব। গুৱাহাটী বেংক মানে ডি নম্বৰ 1926 হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংক এইটো
সি হ'ব 1935 হ'ব আৰু ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক এইটো বি নম্বৰ 1964 হ'ব আৰু নাবাৰ্ড এ নম্বৰ 1982 হ'ব গতিকে তোমালোকে অপশ্যনটো মিলাই ল'বা মই আনসাৰখিনি কৈ দিছোঁ নাও কাম টু দ্য কুৱেশ্যন নম্বৰ 39 আমেৰিকাৰ মুদ্ৰাক কোৱা হয় এ পাউণ্ড বি টকা সি ডলাৰ ডি ইয়েন সো কারেক্ট অপশন সি ডলার 40 তলৰ কোনটো মুদ্ৰাৰ কাৰ্য নহয় এ বিনিময়ৰ মাধ্যম বি মূল্যৰ মাপকাঠি সি মূল্যৰ ভাণ্ডাৰ ডি সাধাৰণ গ্ৰহণযোগ্যতা গতিকে শুদ্ধ উত্তৰ হ'ব ডি সাধাৰণ গ্ৰহণযোগ্যতা এতিয়া 41 মানৱ উন্নয়নৰ সূচক তিনিটা হল এ উদাৰীকৰণ ব্যক্তিকৰণ গোলকীকৰণ বি প্ৰত্যাশিত আয়ু শিক্ষা আৰু জীৱনযাত্ৰাৰ মান গতিকে বি নম্বৰটোই হ'ব 41 কারেক্ট आंसर বাকি দুটা অপশন মই মাতি নগলো সেই দুটা কারেক্ট নহয় এটা 42 প্রথম পঞ্চবার্ষিক পরিকল্পনার সময়ছোৱা আছিলে এ জানুৱাৰী 1 জানুৱাৰী 1951 to 31 December 1956 1 April 1951 to 31 March 1956 গতিকে এটি হ'ব বি নম্বৰটো হ'ব কারেক্ট आंसर নেক্সট এখন দেশৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোই হল এ উদাৰীকৰণ বি ব্যক্তিগতকৰণ সি গোলকীকৰণ ডি পৰিকল্পনা গতিকে শুদ্ধ উত্তৰ হ'ব সি গোলকীকৰণ 44 নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হল এ নেশ্যনেল ইনষ্টিটিউট ফৰ টিচিং ইণ্ডিয়া বি National Institute for Transforming India 3 New Institute for Transforming India D National Institute for Technology of India গতিকে কারেক্ট आंसर হ'ব বি National Institute for Transforming India বি নম্বৰটো হ'ব কারেক্ট 45 ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল A 1991 B 1995 C 1999 D 2001 correct answer A 1991 so my dear students এইখিনি আসলে ধুবুৰী জিলাই অনুষ্ঠিত কৰা প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024 ৰ সোশিয়াল সায়েন্সৰ 45 টা এমসিকিউ আৰু তাৰ সম্পূৰ্ণ সমাধান এতিয়া মই তোমালোকৰ আগত কোশ্চেনখিনি এবাৰ বাকি কোশ্চেনখিনি দেখাই দিছো যেহেতু ভিডিওটো দীঘল হৈ যায় সেই হেতুকে মই আনসাৰখিনি এই ভিডিওত কৰি নিদিও তোমালোকে যেহেতু লং কোশ্চেন তোমালোকে কিতাপত পাবাই অলপ চেষ্টা কৰি উলিয়াবলৈ যত্ন কৰিবা ওকে সো এইখিনি আছিল তোমাৰ কোশ্চেন পেপাৰখন এতিয়া মই তোমালোকক মই প্ৰথমতে কৈ যোৱাৰ দৰে আনসাৰটো এবাৰ দেখাই দিব বিচাৰিছো তোমালোকে এটা পেজতে তোমালোকৰ আনসাৰখিনি দি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা এইখিনি আসলে ধুবুৰী জিলাই অনুষ্ঠিত কৰা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ এমসিকিউ 45 টাৰ সলিউশন সো মাই ডিয়াৰ ষ্টুডেন্টস আজিৰ ভিডিও এইখিনি আশা কৰিছো আজিৰ ভিডিওৰ এই বিষয়বস্তুখিনি তোমালোকৰ অহা পৰীক্ষাসমূহ সহায় কৰিব থ্যাংক ইউ ফৰ ওয়াচিং